জিলা কৃষি বিভাগৰ ফালৰ পৰা আমাৰ যিখিনি বানপানী পীড়িত খেতিয়ক আছে আৰু যাৰ যিহেতু এইবাৰ বানপানীটো আগতীয়াকৈ হৈছে, বহুখিনি প্ৰায় 400 হেক্টৰমান মানে কঠীয়া এইবাৰ নষ্ট হৈছে। আমাৰ যিটো ৰিপৰ্ট, ফিল্ডৰ ৰিপৰ্ট, আমি প্ৰায় 150 হেক্টৰ মানে কমিউনিটি নাৰ্চাৰী, যিটো সমূহীয়া কঠীয়াতলি সমূহীয়াভাৱে সিঁচি মানে আমি এলটমেণ্ট পাইছিলোঁ। আৰু সেই হিচাপে আমি প্ৰতিটো আমাৰ 12টা কৃষি চক্ৰ আছে, 12টা কৃষি চক্ৰতে আমি মানে ভগাই দিছিলোঁ। এতিয়া কাৰোবাক 10 হেক্টৰ, কাৰোবাক ধৰি লওক 12 হেক্টৰ এনেকৈ আমি দিছিলোঁ। আৰু আমাৰ দলগাঁও এগ্ৰিকালচাৰ চাব ডিভিজনত আমাৰ 4জন ADO আছে। আৰু দলগাঁও যিখন চিট ফাৰ্ম আছে, সেই চিট ফাৰ্মত তাৰমানে ভালেখিনি মাটি, হাইলেণ্ড মাটি আছে। আৰু তাত কঠীয়াটো প্ৰস্তুত কৰাৰ বৰ সুবিধাজনক, ৰাস্তাৰ কাষতে গোটেই ট্ৰেক্টৰ চেক্টৰ নিয়াৰ কাৰণে সুবিধা। আমি তাত কঠীয়া পাৰিছোঁ, প্ৰায় 50 হেক্টৰমান কঠীয়া পাৰিছোঁ। আৰু সেইখিনি এতিয়া মানে আপৰুটিং কৰিব পৰা, অৰ্থাৎ উঠাব পৰা হৈ গৈছে। মই যেনেকৈ আমাৰ যিখিনি আমাৰ ষ্টাফ আছে, সেই ষ্টাফক মই জনাইছোঁ, কিছুমান খেতিয়কক জনাইছোঁ। মোৰ অফিচত যি আহে খেতিয়ক, কিবা কাৰণত মই কথাখিনি সিহঁতক জনাই দিওঁ যে আমাৰ কঠীয়া এটা ৰেডি হৈছে, আপোনালোকে আহি সমূহীয়াভাৱে কঠীয়াখিনি উঠাই নি আপোনালোকৰ যাৰ ধৰি লওক কঠীয়াৰ অভাৱ হৈছে সেইখিনি কঠীয়া ৰুব পাৰে। এনেকৈ আমি গোটেই, কাৰণ দলগাঁৱৰ পৰা নিলে এঠাইত দিলে মানে ধৰি লওক এতিয়া দুনিলৈ নিলে বহুত দূৰ হয়, সেইকাৰণে আমি দুনিতো কিছু পৰিমাণে দিছোঁ, দুমনিচকীত দিছোঁ, চিপাঝাৰত দিছোঁ। মানে 12টা কৃষি চক্ৰতে আমি 150 হেক্টৰ শালি ধানৰ বীজ মানে কঠীয়া পৰাৰ কাৰণে যিমানখিনি দৰকাৰ সেইখিনি আমি মানে যোগান ধৰিছোঁ। আৰু কঠীয়াখিনি প্ৰায় পাৰা শেষ হৈ গৈছে। আৰু দলগাঁৱৰখিনি অলপ এডভান্স হৈছিল, কাৰণ সেইখিনি হাইলেণ্ড, সেইখিনি কঠীয়া এতিয়া উঠিব পৰা হৈছে। আৰু খেতিয়কে আহি যদি আমাৰ লোকেল ADOৰ লগত যোগাযোগ কৰি লিষ্টখিনি দি দিয়ে, তেতিয়াহ'লে সেই কঠীয়াখিনি নিব পাৰে। এইখিনি বিনামূলীয়া, এইখিনি বিনামূলীয়া হ'ব, সেইটো কোনো পইচা নালাগে, তেওঁলোকে বিনামূলীয়াকৈ দিবলৈ। কাৰণ তেওঁলোকে নিজে আহি উঠাই নিলে ভাল হয় কি, যে ধুনীয়াকৈ পৰিপাটিকৈ কঠীয়াটো নিব পাৰে, তাতে বোন বাদ যাতে নাযায়। আৰু ট্ৰেন্সপৰ্টেশ্যনটো তেওঁলোকে নিজাকৈ একেলগে যদি কৰে, আমাৰ ৰঞ্জিত চাহ বন আৰু বাহাদুৰ চাহ বন, এইটো ধানৰ এটা বৈশিষ্ট্য হৈছে কি, এইটো ধান যদি আমাৰ 12 দিনমান পানীৰ তলতো থাকে কিন্তু ই নষ্ট নহয়। সেইটো হৈছে আমাৰ বৈশিষ্ট্য। সেইটো এটা জিন সোমাই দিছে, যিটো মানে পানীত ডুবি গ'লেও মানে তাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো থাকে। উৎপাদন কেনেকুৱা হয়? ইয়াৰ উৎপাদন ভালেই হবে, 18 মোন 20 মোন। ভালকৈ যদি পেকেজ অফ প্ৰেক্টিছ, আমাৰ মানুহখিনি পেকেজ অফ প্ৰেক্টিছত নকৰে, যদি ভালকৈ পেকেজ অফ প্ৰেক্টিছ কৰি যদি আমাৰ সাৰ চাৰ প্ৰয়োগ কৰে, 24-25 মোনক লিংক গুচি যায়। মই কৈছোঁ যে স্থানীয় ADO যিজন আছে, সেই স্থানীয় ADOৰ লগত তেওঁলোকে যোগাযোগ কৰিব লাগিব। আৰু লিষ্টখন তেওঁলোকক দিলে হ'ল যে আমি যিখন বনাওঁ, তেওঁ ধৰি লওক ক্ৰমিক নাম্বাৰ, খেতিয়কৰ নাম, পিতা, গাঁও, তেওঁক কিমানখিনি কঠীয়া লাগে, সেই এটা হিচাপ লাগিবতো। সেই হিচাপে দিলে, এতিয়া যধে মধে নি নষ্ট কৰিলে আন খেতিয়ক বঞ্চিত হ'ব। গতিকে সেইমতে যদি হিচাপ এটা দি দিয়ে যে অমুক খেতিয়কক ইমানখিনি লাগিব, অমুকক ইমান লাগিব, এই এটা হিচাপ দিলে সেইমতে কঠীয়া পাই যাব। আৰু কঠীয়াখিনি মই এইবাৰ ষ্ট্ৰিক্টলি মানে অলপ মনিটৰ কৰিছিলোঁ, মই অলপ সাৰ চাৰো মাৰিব দিছিলোঁ, যাতে কঠীয়াখিনি ভাল হয়। কাৰণ মই জানো যিটো এই বানপানীত মই নিজে মানে বানপানী চাইছোঁ, ইয়াৰ যিটো মথাউৰি ভাঙিছে, সেই পথাৰখনতো বহুত অনিষ্ট হৈছে, দুনিৰ ফালেও হৈছে, দিপিলাই যিটো নদী আছে। গতিকে মই কৈছোঁ যে কঠীয়াখিনি ভাল ধৰণে যাতে হয় আৰু মানুহে যাতে পায়। আৰু